Namaskar, welcome to Fadra IAS. So, our targeting 33% of Assam related MCQ as a second video. So, first, I already কৈছোৱে মই যোৱাকালি কি কভাৰ কৰা হ'ব আসাম হিষ্ট্ৰীৰ পৰা mythological period or prehistory যোৱাকালি এইখিনি কভাৰ কৰা হ'ল আজি different dynasties from 4th to 12th centuries আমি বৰ্মনা ডাইনেষ্টি কভাৰ কৰিম তাৰপিছত মানে সাকচিডিং যিবিলাক ভিডিঅ' হ'ব তাত বাকিখিনি আমি কভাৰ কৰি গৈ থাকিম ইয়াত কোচ কিংডম কাছাৰী কিংডম জয়ন্তীয়া কিংডম এই গোটেইবিলাক থাকিব up to Assam in national movement. So first আমি এইখিনি Assam history আজি থাকিব different dynasties from 4th to 12th century. So first question, which of the following are the source of ancient Assam? Assam history. তো ইয়াত আপোনালোকে আনসাৰ ক'ব লাগে ইয়াৰ কোনটো আনসাৰ হয় ইয়াত মই তিনিটা আনসাৰ দিছো শিৱয়ুকি আৰু হৰ্ষচৰিতা নিদানপুৰ কপাৰ প্লেটছ গ্ৰান্টছ তো 1 2 3 কোনটো অপশন হয় একচুয়ালি আনসাৰ অল অফ দা এবভ তো মই ইয়াত লিখি দিছো এক্সপ্লেনেশ্যনত যে আনসাৰ is 4 তো শিৱয়ুকি কোনে লিখিছিল বা কাৰ কিতাপ হয় তো আমি জানো এইটো চাইনিজ পিলগ্ৰিম মংক স্কলাৰ হিউৱেন চাঙৰ হয় তেখেত বহুত ফেমাস আমি যেতিয়া ভিডিওটো আগবাঢ়ি তাৰ পিছত তেখেতৰ বিষয়ে বহুখিনি কথা আমি জানিব পাৰিম এমচিকিউ থ্ৰুদি তো নেক্সট হৰ্ষচৰিতা কুৱেশ্যন এপিএছচিয়ে বাৰে বাৰে সুধিয়ে থাকে সেইবাবে আপোনালোকে জনা উচিত তো হৰ্ষচৰিতা কোন কাৰ বায়োগ্ৰাফি হৰ্ষৰ বায়োগ্ৰাফি কোনে লিখিছে বাণা ভট্টই লিখিছে তো আপোনালোকক ইয়াৰ পৰা কুৱেশ্যন বনাই পিনে এপিএছচিত সুধি দিব পাৰে তাৰপিছত নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন বা গ্ৰান্ট যাক কোৱা হয় এইটো 7th চেঞ্চুৰীৰ হয় ভাস্কৰ বৰ্মনে এই যেতিয়া মানে ব্ৰাহ্মণবিলাকক বিভিন্ন ধৰণৰ লেণ্ড গ্ৰান্ট দিছিল তেতিয়া এইবিলাক ইনস্ক্ৰিপ্ট কৰাইছিল তেখেতে তো ইয়াত লিখি দিছো মই দ্য নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন অফ দ্য 7th century কামৰূপা King Bhaskara Barmana gives a detailed account of land grants given to Brahmins. So next question to next question to actually itu genealogy লগৰ actually time period to আমি জানিব লাগে যে বাৰ্মানা কিং বহুত কেইটা আছিল বাৰ্মানা ডাইনেষ্টিৰ বহুত কেইজন কিং আছিল তো তেখেতসকলৰ যি মানে টাইম পিৰিয়ড আছে এটা আমাৰ ৰাফ আইডিয়া থাকিব লাগে যদি কেতিয়াবা কুৱেশ্যন আহে কন্টেম্পৰাৰী কাৰ আছিল কোন আছিল তেতিয়া আমাৰ আনসাৰ কৰিবলৈ ইজি হয় নহলে টাফ হৈ যায় তো ইয়াত মই সেইভাবে এটা কুৱেশ্যন দি দিছো আপোনালোক ইয়াত ফাৰ্স্ট অপশনটো আছে পুষ্য বৰ্মনা 4th century AD মহেন্দ্ৰ বৰ্মনা 6th century AD আৰু ভাস্কৰ বৰ্মনা 7th century AD তো যদি আপোনালোকৰ ধৰক এটা অলপ চলপ আইডিয়া আছে যে ভাস্কৰ বৰ্মনা এজন ৰজা আছিল তেখেতে কৌনিজত গৈছিল হৰ্ষৰ এটা ৰিলিজিয়াছ এছেম্বলি আছিল তাক এটেন্ড কৰিবলৈ তেতিয়া যদি আমি হৰ্ষবৰ্ধনক পঢ়িছো যে তেখেত 7th century এজন কিং আছিল কৌনিজৰ থানেশ্বৰ কৌনিজৰ তো তেতিয়া আমি আইডিয়া কৰিব পাৰিম যে হয় ভাস্কৰ বৰ্মনা ইজ দ্য ৰাইট আনসাৰ কিন্তু যদি আমি বাকি পুষ্য বৰ্মন আৰু মহেন্দ্ৰ বৰ্মনৰ নাজানো তেতিয়া আমাৰ কনফিউজন হ'ব কিন্তু আমি সি অপশনটো জানোৱে ন যে সি ইজ দ্য কাৰেক্ট অপশন তো যদি আমি ইয়াক মানে ইলিমিনেট কৰি বা 50-50% চান্স লৈ পিনে সলভ কৰিব চাওঁ তেতিয়া আমাৰ কাৰণে অলপ দিগদাৰ হয় তো এনেকুৱা ধৰণৰ যিবিলাক মানে জিনিঅলজি আছে আমি অলপ মনত ৰাখিব ট্ৰাই কৰিব লাগে এটলিষ্ট ৰাফ আইডিয়া এটা হ'ব লাগে তো ইয়াৰ যিটো আনসাৰ আছে এইটো হ'ল 3 A and C is correct মহেন্দ্ৰ বৰ্মন 5th century ৰজা আছিলে তেখেত এজন ইম্পৰ্টেণ্ট ৰজা আছিলে আমি পিছত গম পাম লাহে নেক্সট মই ইয়াত লিখি দিছো জিনিঅলজি অফ কিংছ এজ গিভেন ইন দ্য নিদানপুৰ গ্ৰান্টছ তো পুষ্য বৰ্মন আছিল 4th century মহেন্দ্ৰ বৰ্মন 5th century হয় মহাভূতি বৰ্মন 6th century হয় ভাস্কৰ বৰ্মন 8th century হয় আৰু ইয়াৰ মাজতো বহু কেইজন ৰজা আছিলে গোটেইখিনি আমি নাজানিলেও ধৰক এটা ৰাফ আইডিয়া থাকিব লাগে যে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু মানে এই যিটো ডাইনেষ্টি আছে একচুৱেলি 4th century পৰা 8th century লৈ থাকে তো নেক্সট হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য বৰ্মনা ডাইনেষ্টি অফ কামৰূপ তো বৰ্মনা ডাইনেষ্টি আপোনালোকে চাগে চবে জানে ইয়াৰ আনসাৰটো পুষ্য বৰ্মন বুলি এইটো যদিও ইজি নেচাৰৰ কুৱেশ্যন মই দি দিছো কাৰণ যাতে এইটো কোনোৱে ভুল নকৰে এক্সামত আহিলে কাৰণ কেতিয়াবা হৈ যায় কি এক্সাম প্ৰেছাৰত এনেকুৱা ধৰণৰ ইজি কুৱেশ্যনো ভুল হৈ যায় তো ইয়াত লিখি দিছো দ্য বৰ্মনা ডাইনেষ্টি পুষ্য বৰ্মন কিমান চনলৈ আছিল ইমানৰ পৰা ইমান চনলৈ ইয়াত মই লিখি দিছো তাৰপিছত এইখন মেপ এখন দিছো ওচৰতে মেপখনত আপোনালোকে চালে দেখিব যে এণ্টায়াৰ এই গোটেই আজিৰ যিখিনি অসম আছে তাৰ লগত বাংলাদেশ আজিৰ যিখিনি বাংলাদেশ আছে তাৰ বহুতখিনি এৰিয়া আৰু আজিৰ যিখিনি নৰ্থ বেংগল আছে মানে ৱেষ্ট বেংগলৰ নৰ্থৰ ফালে যিখিনি নৰ্থ বেংগল এৰিয়া আছে তাৰ বহুতখিনি এৰিয়া এই কামৰূপৰ আণ্ডাৰতে আছিলে which of the following ruler
ruler of Kamrup is a contemporary to Samudragupta. তো কোন আছিলে সমুদ্ৰগুপ্তৰ কণ্টেম্পৰাৰী ৰুলাৰ? তো ইয়াত মই অপশ্যন দিছোঁ ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, পুষ্য বৰ্মন আৰু গণপতি বৰ্মন। তো এইটো কুৱেশ্যনৰ আনচাৰটো বহুত ইজি আৰু ফেকচুৱেল হয়। আপোনালোকে যদি জানে আনচাৰ কৰিব পাৰিব, আৰু নাজানিলে উপায় নাই। তো মই ইয়াত এক্সপ্লেনেশ্যন দি দিছোঁ। তো সমুদ্ৰগুপ্তা আছিলে একচুৱেলি, সমুদ্ৰগুপ্তৰ পুষ্য বৰ্মন আছিলে, যিজন মানে কণ্টেম্পৰাৰী আছিল। সমুদ্ৰগুপ্তৰ কণ্টেম্পৰাৰী আছিল পুষ্য বৰ্মন। তো ইয়াত লিখি দিছোঁ পুষ্য বৰ্মন এই কণ্টেম্পৰাৰী অফ সমুদ্ৰগুপ্তা। ইয়াত মানে কেনেকৈ গম পোৱা গৈছে যে তেখেত কণ্টেম্পৰাৰী ৰজা হয়? একচুৱেলি সমুদ্ৰগুপ্তৰ যিটো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন আছে, তাত এজন কামৰূপৰ ৰজাৰ কথা আছে সেইখিনি সময়ত। তো সেইখিনি সময়ত কামৰূপৰ ৰজা কোন আছিলে? পুষ্য বৰ্মন। কিন্তু নাম তাত এনেকুৱাকৈ উল্লেখ নাছিলে। চ' আমি এটা ৰাফ আইডিয়া কৰি লৈছিলোঁ যে হিষ্টৰিয়ানবিলাকে একচুৱেলি ৰাফ আইডিয়া এটা কৰি লৈছে যে তেখেতে যিজন কামৰূপৰ ৰজাৰ কথা কৈছে সেইজনৰ নাম পুষ্য বৰ্মন হয়। নেক্সট, which of the following ruler assumed the title Maharaja Dhiraj, which indicates his independent status? তো ইয়াত মই অপশ্যন দিছোঁ পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন আৰু কল্যাণ বৰ্মন। তো আনচাৰ 1 পুষ্য বৰ্মন হয়। কিন্তু বহুত হিষ্টৰিয়ানে মানে ভাবে যে তেখেত ভেছেল কিং আছিল, ভেছেল ৰুলাৰ আছিল সমুদ্ৰগুপ্তৰ। বাট যেতিয়া মানে মহাৰাজা ধীৰাজ এই যিটো টাইটেল আছে এইটোৱে মানে ইণ্ডিকেট কৰে যে তেখেত একচুৱেলি ভেছেল ৰুলাৰ নহয়, তেখেত ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ আছিলে। নেক্সট কুৱেশ্যন, which of the following princess of Barmana dynasty is mentioned in the Rastarangini of Kalhana? তো ইয়াৰ যিকেইটা অপশ্যন আছে, যদি আপুনি পঢ়া নাই তো একদম আনচাৰ কৰিব নোৱাৰে, আৰু যদি পঢ়িছে এইটোৰ আনচাৰ বহুত ইজি। তো ইয়াত আছে হেমপ্ৰভা, মেঘাপ্ৰভা, উৰ্বশী, অমৃতপ্ৰভা। তো আমি এক্সপ্লেনেশ্যনৰ আনচাৰটো চাই লওঁ। The answer is Amritprabha. So Kalhana mention about Amritprabha, who is believed to be the daughter of Bala Barman, the grandson of Pushya Barman. So Pushya Barman or grandson Bala Barman jaise tekhetor swali Amritprabha. So Amritprabha was given in marriage to Megha Barman, a Kashmiri prince. So এইটো question hobo pare important question. অমৃতপ্ৰভাৰ কথা সুধি দিব পাৰে। আজিকালি যিহেতু APSC 33% কুৱেশ্যন আছাম ৰিলেটেড আহিব, তো কেনেকুৱা ধৰণৰ কুৱেশ্যন হয় আৰু কিমান টাফ কুৱেশ্যন হয় আমি একো নাজানো, বা ক'ৰ পৰা দিয়ে আমি একো নাজানো, কাৰণ কম্পিটিশ্যনটো বহুত টাফ। তো যিজনে পেপাৰ ছেট কৰিব তেখেতে এনেকুৱা ধৰণৰ কুৱেশ্যনো দি দিব পাৰে, যদি মানে কুৱেশ্যনটো অলপমান আনকনভেনশ্যনেল বা এনেকুৱা লাগে যে এইটো আৰু ক'ত সুধিব, কিন্তু সুধি দিব পাৰে। চ' বি প্ৰিপেয়াৰ্ড, আপোনালোকে ভালকৈ জানি লোৱা ভাল এইবিলাক যিবিলাক ফেক্টছ আছে। নেক্সট, হু অফ দ্য ফলোইং ruler of Barmana dynasty to perform horse sacrifice? তো ফাৰ্ষ্ট কোন ৰুলাৰ আছিলে যিজনে মানে এই হৰ্চ চেক্ৰিফাইচ কৰিছিলে বা অশ্বমেধ যজ্ঞ কৰিছিলে? তো অপশ্যনত আছে আপোনাৰ পুষ্য বৰ্মন, মহাভূতি বৰ্মন, তাৰপিছত মহেন্দ্ৰ বৰ্মন আৰু মহাভূতি বৰ্মন। মহাভূতি বৰ্মন দুবাৰ দিয়া হৈছে, তথাপিও মানে মহাভূতি বৰ্মন আনচাৰ নহয়, একচুৱেলি মহেন্দ্ৰ বৰ্মন আনচাৰ হয়। Explanation di disu moi. Mahendra Barman had a great career of conquest and glory, paved the way for the Kamrup to attain greatness under Bhaskar Barman. So he was the first in line to have horse sacrifice of Barmana dynasty. তো এইটো মনত ৰাখিব, এইটো মই বহুবাৰ দেখিছোঁ, বিভিন্ন ধৰণৰ এক্সামত আহে, ষ্টেট লেভেলৰ বিভিন্ন এক্সামত আহে, APSCত আহে, APSCৰ বিভিন্ন ধৰণৰ যি ডিপাৰ্টমেণ্টেল এক্সাম আছে তাত এইবিলাক কুৱেশ্যন আহে, বা এইটো কুৱেশ্যনে সুধিছে বহুবাৰ। নেক্সট কুৱেশ্যন, Badganga rock inscription record the performance of horse sacrifice of which of the following king? So option আছে আপোনাৰ যে মহেন্দ্ৰ বৰ্মন, মহাভূতি বৰ্মন, স্থিতা বৰ্মন আৰু ভাস্কৰ বৰ্মন। তো বেদগংগা ৰক ইনস্ক্ৰিপশ্যনত কোনজন ৰজাৰ হৰ্চ চেক্ৰিফাইচৰ বিষয়ে উল্লেখ আছে? তো আনচাৰটো 2। তো কাৰ বিষয়ে আছে? মহাভূতি বৰ্মন। মহাভূতি বৰ্মনৰ যিটো হৰ্চ চেক্ৰিফাইচ আছিলে তেখেতৰ সেই হৰ্চ চেক্ৰিফাইচৰ কথা বদগংগা ৰক ইনস্ক্ৰিপশ্যনত লিখা আছে। তো এইটো কুৱেশ্যনত যদিও মানে আনকনভেনশ্যনেল কুৱেশ্যন বহু কিতাপত নাই, ধৰি লওক কিছুমানে আছাম ইয়াৰ বুক পঢ়ে তাত এইবিলাক ফেক্ট নাই, তো আপোনালোকে এইবিলাক কুৱেশ্যনৰ আনচাৰ কৰি ল'ব আৰু নোটছ কৰি ল'ব, কাৰণ এইবিলাকৰ পৰা কুৱেশ্যন অহাৰ বহুত চান্স আছে। নেক্সট, which of the following Barmana king perform Ashwamedha sacrifice? তো কুৱেশ্যনটো এনেকুৱা যে তলৰ কোনজন ৰজাই অশ্বমেধা চেক্ৰিফাইচ কৰিছিলে বৰ্মনা কিংডমৰ, বা বৰ্মনা ডাইনেষ্টিৰ কোনজন তলৰ ৰজাই অশ্বমেধা চেক্ৰিফাইচ কৰিছিলে? তো অপশ্যনত আছে আপোনাৰ মহেন্দ্ৰ বৰ্মন, মহাভূতি বা ভূতি বৰ্মন, স্থিতা বৰ্মন, অল দ্য এবভ। তো অলৰেডি আমি মহেন্দ্ৰ বৰ্মনটো গম পালোঁ ন, তেখেত প্ৰথম আছিলে। তাৰপিছত বাদগংগা ৰকৰ পৰা গম পালোঁ যে মহাভূতি বৰ্মন আছিলে,
আৰু এতিয়া আপোনাৰ যদি আপুনি মানে একদম সিম্পল লজিক লগায়, যদি দুটা অপশ্যন কাৰেক্ট হয় তে 3 নম্বৰটো অট'মেটিকলি কাৰেক্ট হ'ব লাগিব, কাৰণ আনচাৰটো মিলিব লাগিলে অল দ্য এবভ হ'ব লাগিব। তো আনচাৰ ইজ অল দ্য এবভ। তো মনত ৰাখিব যে এই তিনিজন মানুহে আশ্ৰমেধাত চেক্ৰিফাইচ কৰিছিলে। নেক্সট যদি চাওঁ আমি আনচাৰৰ এক্সপ্লেনেশ্যনখিনি, চিত্ৰা বৰ্মন পাৰফৰ্ম হৰ্চ চেক্ৰিফাইচ টুৱাইজ ইন ডিফাৰেণ্ট অকেজন। অলৰেডি মই দুইজনৰ কথা কৈ দিলোঁ, তো এখেতৰ কথাটো এতিয়া লিখি দিলোঁ এক্সপ্লেনেশ্যন, সেইবাবে অকলে এখেতৰ কথাই লিখিছোঁ ভালকে। তো ফাৰ্ষ্ট প্ৰথম তেখেতে চেক্ৰিফাইচ কৰিছিলে কেতিয়া, যেতিয়া তেখেতে ৰিবেলিয়ন বিলাক ছাপ্ৰেছ কৰিছিলে। ক'ত ৰিবেলিয়ন? দবাকা আৰু সাউথ ইষ্ট বেংগলত যিবিলাক ৰিবেলিয়ন হৈছিলে, সেই ৰিবেলিয়নটো যেতিয়া তেওঁ ছাপ্ৰেছ কৰিলে। তাৰপিছত নেক্সট যেতিয়া মানে তেখেতে লেটাৰ গুপ্তা ৰুলাৰৰ ওপৰত নিজৰ চুপ্ৰিমেচি এষ্টাব্লিছ কৰিব পাৰিছিলে। তো এই দুটা টাইমত তেখেতে হৰ্চ চেক্ৰিফাইচ কৰিছিলে চিতা বৰ্মনে। তো মনত ৰাখিব কোন দুটা ইনষ্টেঞ্চত হৈছিলে হৰ্চ চেক্ৰিফাইচেছ। Next question, which among the following ruler of Kamrupa used to take away counsel of defeating army? তো এইটো এটা বহুত ফেক্সুৱেল কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যন জেনেৰেলি এক্সামত কেতিয়াবা নিদিব পাৰে, কিন্তু আমি এইবিলাক কুৱেশ্যনো কভাৰ কৰিছোঁ যাতে এক্সামত আহিলে আপোনালোকে এটলিষ্ট আনচাৰ কৰিব পাৰে বা এটেম্প কৰিব পাৰে। কাৰণ এতিয়া যিহেতু 33% আছাম ৰিলেটেডে হ'ব, তো আপোনালোকৰ মানে যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় তেতিয়া টাফ হৈ যাব পাৰে। চ' আমি আমাৰ ফালৰ পৰা কমপ্লিট মানে ট্ৰাই কৰিছোঁ যে আপোনালোকৰ যাতে কোনো ধৰণৰ কুৱেশ্যন বাদ নাযায়, এৰি নাযায়, 33% যাতে আমাৰ এই লেকচাৰ চিৰিজৰ পৰা আপোনালোকে কভাৰ কৰিব পাৰে। তো অপশ্যনত আছে সুচিষ্টা বৰ্মন, স্থিতা বৰ্মন, চন্দ্ৰমুখ বৰ্মন, তো ভূতি বৰ্মন। So answer is 1. Suchista Burman is the son of Sita Burman and the father of Haskar Burman. He was defeated by a later Gupta ruler and annexed North Bengal. So monot rakhiba answer to answer is 1. Next এটা কুৱেশ্যন। আজিকালি মানে যিহেতু আপোনালোকে যদি UPSC প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাইছে তেতিয়া গম পাব যে UPSC মানে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন চেক কৰে য'ত মানে কাৰোবাৰ বিষয়ে ফাৰ্ষ্ট মানে আপোনাৰ এক্সপ্লেনেশ্যন বা বৰ্ণনাখিনি দি দিব, তাৰপিছত সেইজন কি হয় বা কোন জেগা হয় তেনেকৈ সুধি দিয়ে। তো ইয়াত মই সেই হিচাপত এটা কুৱেশ্যন দিছোঁ, যিহেতু APSCও কৈছে যে তেখেতসকলে UPSC পেটাৰ্ণ ফ'ল' কৰিব। তো এনেকুৱা ধৰণৰ কুৱেশ্যনৰ বাবেও আপোনালোকে ৰেডি হৈ থাকিব। তো ইয়াত আছে, he was called Sri Miganka. Banavatta described him as a powerful monarch. Bana gave him the title of Maharaja Dhiraj. Which of the following king has been indicated from the above sentences? তো ইয়াত অপশ্যন আছে ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, চিতা বৰ্মন আৰু সুচিষ্টা বৰ্মন। তো আনচাৰ ইজ সুচিষ্টা বৰ্মন। তো যদি আপোনালোকে এইটো পঢ়া নাই তেতিয়া আপোনালোকৰ কাৰণে বিৰাট টাফ হ'ব, কাৰণ মই দেখিছোঁ যে মেক্সিমাম APSC এছপাইৰেণ্টে যেতিয়া মানে বৰ্মনা ডাইনেষ্টি পঢ়ে তেখেতসকলে মহেন্দ্ৰ বৰ্মনক পঢ়ে, তাৰপিছত ভাস্কৰ বৰ্মনক পঢ়ে। মাজৰ যিকেইজন মানে ৰজা আছে তেখেতসকলক পঢ়িব মানে ইমান ইচ্ছা নকৰে বা নপঢ়ে। কিন্তু যদি ইয়াৰ মাজৰ পৰা কুৱেশ্যন দিয়ে তেতিয়া বহুত টাফ হৈ যায়। তো সেইবাবে যাতে কাৰো কুৱেশ্যন এৰি নাযায় সেইবাবে আমি এইবিলাক কুৱেশ্যন দি দিছোঁ। তো ইয়াত আছে সুচিষ্টা বৰ্মন ৱাজ কল্ড শ্ৰী মৃগাংকা. Banavatta described him as powerful monarch. Bana gave him the title of Maharaja Dhiraj. তো মনত ৰাখিব মহাৰাজা ধীৰাজ। তো মহাৰাজা ধীৰাজ বুলি আৰু এজনক কোৱা হৈছিলে অলৰেডি। কোন মনত আছে জানো আপোনালোকৰ? সেইজন পুষ্যা বৰ্মন আছিলে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ Sakalutara Patisvara? তো এইকেইটা চিমিলাৰ অপশ্যন আছে, দ্য sovereign of entire Purvadesha, the sovereign of entire Uttarapatha, the sovereign of entire Dakshinapatha, the sovereign of entire Parvata. তো এইটো এনেকুৱা এটা কুৱেশ্যন যদি আপুনি আনচাৰ নাজানে তো কৰিব নোৱাৰে। তো ইয়াৰ আনচাৰটো 2, the sovereign of entire Uttarapatha. The explanation ইয়াত simply দিয়া আছে। Next question, who is described as Sakalutara Patisvara? তো ইয়াৰ কোনজন ৰজা, তলৰ কোনজন ৰজা এই উপাধিটো দিয়া হৈছিলে? ভাস্কৰ বৰ্মন, সুপ্ৰতিষ্ঠা বৰ্মন, সুস্থিতা বৰ্মন আৰু স্থিতা বৰ্মন। তো আনচাৰ অবভিয়াছলি ভাস্কৰ বৰ্মন ইজ কল্ড দ্য Sakalutara Patisvara. He is also known as কুমাৰ ৰাজা। তো কুমাৰ ৰাজা বুলি তেওঁক কোৱা কিয় হয় এইটো আমি জানিব লাগিব। তেওঁক কোৱা হয় কাৰণ তেওঁ গোটেই জীৱন অবিবাহিত হৈছিল, আনমেৰিড আছিল। নেক্সট কুৱেশ্যন, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। ভাস্কৰ বৰ্মন possessed Karna Suvarna
after defeating Gaura king. তো গৌড়াৰ capital আছিল এইটো Karna Subarna. So option 1 is correct. So after the victory over the Gaura, he issued Nidhanpur grants to commemorate his victory. So both option is correct. Yet explanation di disu mai. Bhaskar Barman possessed Karna Subarna after defeating Gaura king. Karna Subarna was the capital of Gaura. After the victory of Gaura, he issued Nidhanpur grants to commemorate his victory. So Nidhanpur grant ketia issue kora hoisil. To first ya second question আছে already মই কৈছোৱে ফাৰ্স্ট কুৱেশ্যনত কৈছোৱে মই এইটো তো নিধানপুৰ গ্ৰান্টৰ বিষয়ে আপোনালোকে জানিব লাগে আৰু ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ বহুত চান্স আছে নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং ৰুলাৰ ইজ কল্ড দ্য কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া এণ্ড অলছ' নন এজ দ্য ছেকেণ্ড বৃহস্পতি তো কোনজন ৰজা কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া আৰু ছেকেণ্ড বৃহস্পতি বুলি জনা যায় তো ইষ্টাৰ্ণ ইণ্ডিয়া কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি জনা যায় ভাস্কৰ বৰ্মনক আৰু তেখেতক কোনে কৈছিলে কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি হিউৱেন চাঙে তো তেখেতক ছেকেণ্ড বৃহস্পতি বুলিও জনা যায় তো মনত ৰাখিব ইয়াৰ আনচাৰ ভাস্কৰ বৰ্মন আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে প্ৰায় APSCত আহে হিউৱেন চাং called him kings of eastern India. He was also known as second Brihaspati. Next, what is the name of the ambassador Bhaskar Barmana sent to the court of Harsha? তো ইয়াত আপোনালোকে চাব এনচাৰ যদি আপুনি জানেও সাপোজ আপুনি কেজুৱেলি পঢ়িছে এই ভাস্কৰ বৰ্মনৰ কথা তাত যদি আপুনি কেজুৱেলি পঢ়িছে তো এনেকুৱা ধৰণৰ যদি অপশ্যন দিয়ে তেতিয়া আপুনি ফাঁচি যাব আৰু আনচাৰ দিব বিৰাট টাফ হৈ যাব ইয়াত মই আনচাৰ কেইটা এনেকৈ দিছো অপশ্যন কেইটা হংসদেৱা হংসা ভেগা হংসা মেঘা তো আনচাৰ আপোনালোকে জানিব কৰিব পাৰিব জানো ইয়াৰ আনচাৰ 2 হংসা ভেগা তো হংসা ভেগা a trusted ambassador was sent to in the court of Harsha by Bhaskar Barman to forge an alliance with him. তো মনত ৰাখিব এহেতৰ নাম হংসা ভেগা ভি আছে হা ভি ভেগা নেক্সট কুৱেশ্যন হু ইজ দ্য কণ্টেম্পৰাৰী ৰুলাৰ অফ ভাস্কৰা বৰ্মন তো ইয়াত কোনজন কণ্টেম্পৰাৰী ৰুলাৰ হয় আমি অলৰেডি চবেই জানোৱে যে হৰ্ষৰ কথা জানোৱে যে হৰ্ষবৰ্ধন তেখেতৰ মানে কণ্টেম্পৰাৰী ৰুলাৰ আছিল আমি কৌনজৰ কথাই জানোৱে তো বাকি যি দুটা অপশ্যন আছে দেৱগুপ্ত শশাংকা এই দুটা হয় জানো আৰু যদি এই দুটা হয় তে অল দ্য এবভ হ'ব আনচাৰ নহলে অনলি ওৱান হ'ব কিন্তু আনচাৰ অল দ্য এবভ তো হৰ্ষ থানেশ্বৰ আছিল হৰ্ষবৰ্ধনত তো দেৱগুপ্ত মালৱাৰ আছিল আৰু শশাংক গৌড়ৰ আছিল অলৰেডি আমি পঢ়িছো না যে শশাংকক হৰাইছিলে তাৰ পিছত নিধানপুৰ গ্ৰান্ড ইস্যু কৰিছিলে নেক্সট what is the circumference of Kamrupa during the time of Bhaskar Barman according to Huyen Sang তো বহু কিতাপত এনেকৈ লিখা আছে 1700 miles আনসাৰ 1700 miles চাৰিটা অপশ্যন আছে 2700 miles 1500 miles 2500 miles কিন্তু আনসাৰ 1700 miles কিন্তু ইয়াত এটা কথা মনত ৰাখিব যিটো মাইলছ আছে ন সেইটো একচুয়ালি হিউৱেন চাঙে নিজৰ কিতাপত লি এলাই বুলি দিছে লি তো সেইটো এটা চাইনিজ মেজাৰমেন্ট কিন্তু 1700 লি বুলি আছে তো আমাৰ ইয়াতে বহুত ৰাইটাৰে 1700 miles বুলি লিখিছে তো ময়ো সেই হিচাপত 1700 miles দি দিছো So according to Huyen Sang, the circumference of Kamrupa was 1700 miles or li, and the circumference of the capital is 5 miles or li. Next question. According to Huyen Sang, the people were short in size. Actually, Kamrupar মানুহৰ কথা কৈছে. According to Huyen Sang, the people of Kamrup were short in size and complexion was fair. They had faith in Buddha. The option এই দুটা যদি চাও তো প্ৰথমতে যদি চাও যদি আমি ধৰক পঢ়িছো আৰু ভালকে পঢ়া নাই মনোযোগ দি পঢ়া নাই তেতিয়া এনেকুৱা ধৰণৰ অপচনত আমি সদায় ফাঁচি যাওঁ কাৰণ ইয়াত আধা ষ্টেটমেন্ট ৰাইট আছে আৰু আধা ষ্টেটমেন্ট খিনি ৰং আছে যদি চাও প্ৰথম পাৰ্ট খিনি যে people were short in size এখিনি শুদ্ধ বাকি যেটো কমপ্লেক্সনৰ কথা আছে সেইটো ফুল আছে ইয়াত মই অপচন দিছো কমপ্লেক্সন was fair কিন্তু একচুয়ালি তেখেতৰ মতে কমপ্লেক্সন was dark yellow they had faith in Buddha actually they don't have faith in Buddhaৰ বিষয়ে কামৰূপৰ মানুহে ইমান গমে পোৱা নাছিল তো answer is none 4 according to Huyen Sang the people were short in size and complexion was dark yellow so they had no faith in Buddha that explanation লিখি দিছো এখিনি মই next যদি চাও when did Huyen Sang visited Kamrup তো ইয়াত যদি এনেকুৱা ধৰণৰ অপচন দিয়ে বা ডেট বা ইয়াৰ দিয়ে তেতিয়া বিৰাট কনফিউজন হয় কাৰণ মানে কি হয় কি পৰীক্ষাৰ প্ৰেছাৰত এক্সামৰ প্ৰেছাৰত মনত নাথাকে আৰু যদি একদম ক্লোজ দি দিয়া অপচন তেতিয়া বিৰাট টাফ হৈ যায় তো ইয়াত মই ক্লোজ দি দিছো অপচন কেইটা 643 AD 644 AD 645 AD আৰু 646 AD তো ইয়াৰ আনসাৰটো 1 এটো মনত ৰাখিব একচুয়ালি এইবিলাক ফেকচুৱেল কথা আৰু কিছুমান ডেট আমি মনত ৰাখিব লাগে হিষ্ট্ৰী পাৰপাজত
On being invited by Bhaskar Barman, Yuan came Kamrup for a period of more than 1 month in 643 AD and noted his observation in his famous book Siyuki. So already my first কুৱেশ্যনত কৈছিলোঁৱে যে এনচিয়েণ্ট আছামৰ যিটো মানে হিষ্ট্ৰী চ'ৰ্চ আছে সেইটোৰ ভিতৰত চুয়ুকিও হয় বুলি। Next question, what was the dress of Bhaskar Barmana in the religious assembly of Karnos arranged by Harsha? তো আমি জানো চবে যে হাৰ্ষা বৰ্ধনে এটা ৰিলিজিয়াছ এছেম্বলি এৰেঞ্জ কৰিছিলে কৰ্ণজত আৰু তাত অসমৰ বা কামৰূপৰ ভাস্কৰ বৰ্মন প্ৰেজেণ্ট আছিলে, তেখেতক তাত ইনভাইট কৰা হৈছিলে। কিন্তু ইয়াত মানে কি হয় যে যেতিয়া এই ৰিলিজিয়াছ এছেম্বলিটো হয় তাত এটা প্ৰচেছন হৈছিল আৰু প্ৰচেছনত তাৰ যিবিলাক ডিগনিটাৰীজ আছিল সিহঁতে বিভিন্ন ধৰণৰ কাপোৰ পিন্ধিছিলে। তো ইয়াত তেখেতসকলৰ যিটো ড্ৰেছ আছিলে কিছুমান দেৱতাৰ লগত মিলাইছিলে। তো হাৰ্ষাৰ যিটো ড্ৰেছ আছিলে সেইটো ড্ৰেছ ইন্দ্ৰৰ নিচিনা ড্ৰেছ কৰিছিলে তেখেতে, আৰু ভাস্কৰ বৰ্মনে কৰিছিলে ব্ৰহ্মাৰ নিচিনা ড্ৰেছ অফ ব্ৰহ্মা। তো অপশ্যন 2 ইজ কাৰেক্ট। ইয়াত মই লিখি দিছোঁ ভাস্কৰ বৰ্মন ইজ ইন দ্য ৰিলিজিয়াছ এছেম্বলি এট কৰ্নছ এৰেঞ্জ বাই হাৰ্ষা এজ ব্ৰহ্মা and Harsha as Indra. Actually, Bhaskar Barmana in the religious assembly at Kornos arranged by Harsha dressed as Brahma. So dress as Brahma নিচিনা ড্ৰেছ কৰিছিলে আৰু Harsha ইন্দ্ৰৰ নিচিনা ড্ৰেছ কৰিছিলে। Next question. So Bhaskar Barman has attended the religious assembly arranged by Harsha in Kornos, Allahabad, Bodh and Nan. So answer is 3. ঠিক আছে, আনসাৰ ইজ 3। তো দুবাৰ হৈছিলে, প্ৰথম কৰ্ণজত হৈছিলে আৰু 5 years পিছত এলাহাবাদত হৈছিলে। তো এই দুয়োটাতে ভাস্কৰ বৰ্মন প্ৰেজেণ্ট আছিলে। তো আজিৰ বাবে এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং এণ্ড কল আছ ইন দিছ নাম্বাৰ 8638391721। থেংক ইউ।